লখিমপুৰত অনুষ্ঠিত দুলুং সোৱণশিৰি মহোৎসৱৰ দেওবাৰে সফল সামৰণি পৰে। 22 ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দুলুং সোৱণশিৰি মহোৎসৱৰ দেওবাৰে সামৰণি অনুষ্ঠান। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইকো টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত তথা দুলুং সোৱণশিৰি কনজাৰভেশ্যন ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হয় এই মহোৎসৱ। দেওবাৰে বিভিন্ন লোককৃষ্টিৰ প্ৰদৰ্শন অনুষ্ঠানৰ লগত মুকলি সভা আৰু নিশা অসমৰ কেইবাজনো শিল্পীৰ দ্বাৰা গীত পৰিৱেশনেৰে সামৰণি পৰে দুলুং সোৱণশিৰি মহোৎসৱ ভাগি। অসমৰ অন্যজন একজন জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপ তেখেতৰ গীতৰ ধাৰা আগবঢ়াম আজি। আমাৰ খুব সুন্দৰকৈ আজি আমাৰ তিনিদিন সাফল্যমণ্ডিতভাৱে আমি অনুষ্ঠানটো পাৰ কৰিলোঁ। সমূহ ৰাইজৰ খুব ধুনীয়া আমি ৰেছপন্স পাইছোঁ। বহুত দূৰ দূৰৰ পৰা পৰ্যটক আহিছে, চাইছে, চিয়ানৰ স্থলীলৈ গৈছে, দুলুং বনাঞ্চললৈ গৈছে। আমি সমূহ ৰাইজৰ খুব ধুনীয়া সহযোগিতা পাইছোঁ। আজি অন্তিমটো দিন, আমি আজিও সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আজি দুলুং মহোৎসৱৰ অন্তিমটো দিন। আমি ভাবিছোঁ আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ লগতে আমাৰ উদযাপন সমিতি আৰু দুলুং কনজাৰভেশ্যন ছ'চাইটি এটা সাফল্যমণ্ডিত অনুষ্ঠান আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। বহুদিন বিৰতিৰ পাছত জনসাধাৰণৰ এই অঞ্চলৰ ৰাইজে এটা সুকীয়া মাদকতা পাইছে। ইয়াত যিটো ফেষ্টিভেল হৈছে, এই ফেষ্টিভেলত আপোনাৰ বহু ইভেণ্ট ইয়াতে চলি গ'ল। আমাৰ ৰাফটিং আমি বাদ দি বাকী জীপ চাফাৰী এইবিলাক অৰণ্যত প্ৰৱেশ হৈছে আৰু চিয়ানাহক কেন্দ্ৰ কৰি আমি যিবিলাক বস্তু চিয়ানাহক কেন্দ্ৰ কৰি দুলুং সংৰক্ষিত বনাঞ্চলখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াক আগুৱাই নি আমি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে যিখিনি ব্যৱস্থা হাতত লোৱা হৈছিলে আৰু সেইমতে আমাৰ দুলুং কনজাৰভেশ্যন ছ'চাইটি আৰু MSCৰ ইকো টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিয়ে তিনিটা আমি প্ৰস্তাৱ ইয়াতে গ্ৰহণ কৰিছোঁ আৰু সেই প্ৰস্তাৱকেইটা মই অকণমান কৈ দিব লাগিব। আমি আমাৰ বনাঞ্চলখনক অভয়াৰণ্য বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই আহিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, ইয়াতে আমাৰ যিটো অৰ্কিড আছে, এই অৰ্কিডৰ এটা বিশেষ ব্যৱস্থা আমি কৰিবলৈ আহ্বান জনাইছোঁ। আৰু ইয়াতে আমাৰ ইয়াত যিটো এই চিয়ানাহৰক বিশেষভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিলোঁ। আৰু ইয়াত আমাৰ স্থানীয় জনগোষ্ঠীয় খাদ্য মেলা সম্পন্ন হৈছে। এইখিনি বহুত আদৰ সাদৰ কৰিছে, মানুহে বহুত ভাল পাইছে। আৰু জাতীয় সংগঠনসমূহে যিধৰণে চেল্ফি পইণ্টৰ পৰা আদি কৰি যিধৰণে য'ত যি লাগে যিমানখিনি সহযোগিতা কৰিছে, বিশেষকৈ মিচিং ছাত্ৰ সন্থা TMPKৰ উদ্যোক্তাসকলে ভলণ্টিয়াৰসকলে যিধৰণে আমাৰ তিনিওদিনৰ কাৰ্যসূচীত বলিষ্ঠ ভূমিকা পালন কৰি আমাক সাফল্যমণ্ডিত কৰাইছে। আৰু আমি বনাঞ্চলক কেন্দ্ৰ কৰি যিকেইটা চেমিনাৰ আহ্বান কৰিছিলোঁ, এই চেমিনাৰকেইটা খুব সুন্দৰ হৈছে আৰু ভাল হৈছে বুলি মই ভাবিছোঁ। গতিকে শেষ মুহূৰ্তত আজি নিশাও অলপ সময় বাকী আছে আমাৰ বাবে। গতিকে সেই নিশাটো যদি সম্পন্ন ভালকৈ হয়, আমি এই অনুষ্ঠানটো পতাৰ 100% ছাকচেছফুল হৈছোঁ বুলিয়ে আমি দাবী কৰিব পাৰিম। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।